কলিয়াবৰৰ ৰাঙলুত অংগনবাদী কেন্দ্ৰ নিৰ্মাণত অনিয়মৰ অভিযোগ। কলিয়াবৰ অঞ্চলৰ ৰাঙলু অংগনবাদী কেন্দ্ৰৰ পুনৰ নিৰ্মাণ কাৰ্যক লৈ ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন। কেন্দ্ৰটোৰ সহায়িকাই অভিযোগ কৰা অনুসৰি কেন্দ্ৰটোৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ নামত পূৰ্বে কেন্দ্ৰটোত ব্যৱহৃত টিনপাতসমূহ ঠিকাদাৰে খুলি লৈ যায়। তাৰোপৰি কেন্দ্ৰটোৰ মজিয়াত টাইলছ লগোৱাৰ সময়ত প্ৰয়োজনীয় চিমেণ্ট ব্যৱহাৰ নকৰাকৈ কেৱল বালিৰ ওপৰতে টাইলছ লগাই থৈ যায়। অংগনবাদী কেন্দ্ৰটোৰ সহায়িকাই বিষয়টো সংবাদ মাধ্যমক অৱগত কৰাৰ লগতে ঊৰ্ধ্বতম কৰ্তৃপক্ষই 2 এদিনতে কেন্দ্ৰটো পৰিদৰ্শন কৰিব বুলি মন্তব্য আগবঢ়ায়। মই ৰাঙলী অংগনবাদী সহায়িকা হয়। মিস্ত্ৰীকেইটা আহিছে, মিস্ত্ৰী আৰু ঠিকাদাৰ আহি এইখিনি ঘৰ বনাব দিছিলে, অফিচৰ পৰা আহিছে। আৰু তাৰপিছত আৰু পকা হেৰি কৰি অকল বালি দিছে, বালি দি ওপৰত টাইলছ বহাইছে আৰু ওপৰত নতুন টিন দিলে, টিনখিনি পুৰণা টিনখিনি লৈ গ'ল। সুধিছো, কৈছে বোলে নহয় বোলে মই 7-8টাত চেণ্টাৰ বনাইছোঁ, চেণ্টাৰৰ পৰা মই আনিছোঁ, কোনো একো কোৱা নাই, আপুনি কিয় কৈছে বুলি। মই কৈছোঁ নাই, আমাক লাগিব টিনখিনি, সেইখিনি কৈছোঁ। তেখেতে লৈ গৈছিলে। তাৰপিছত 1-1.5 মাহ হৈছে আৰু। টাইলছৰ সুবিধা মানে অকল বালিৰ ওপৰত দিছে। চিমেণ্ট দিছে, দিলেও আমি গম নাপাওঁ কিমান চিমেণ্ট দিয়ে, কি কথা। অলপ অলপ দিছে, অলপ অলপ দি পেলাই উঠি গৈছে আৰু। উঠিছে কাৰণ গাৰ্ডছবিলাক আহিছে, চাইছে। ভাল হোৱা নাই। এই ঠিকাদাৰটো 10-12টা আছে। এনে একো নাই, ওপৰৰ পৰা মানুহ আহিম বুলি কৈছে। আজিকালি আহিম 8টাৰ পৰা 12টালৈকে থাকিম বুলি কৈছে, 12টালৈকে আছে, 8টাৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।